বংশৰ অভয়াপুৰী পামৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক হৰজ্যোতি দাস তেখেতৰ যোৱা 11 তাৰিখেই এটি পথ দুৰ্ঘটনাত তেখেতে মৃত্যুবৰণ কৰে আৰু তেখেতৰ মৃত্যুবৰণ কৰাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো তেখেতৰ আমি গম পোৱা মতে তেখেতৰ যে আমাৰ যি শিক্ষা সেতু এপ সেই শিক্ষা সেতু এপত তেখেতৰ আজি পৰ্যন্ত তেখেতৰ এটেণ্ডেঞ্চ দেখুৱাই আছে। এই কাৰ্যটোৱে এটা কথা স্পষ্ট কৰিছে যে শিক্ষাৰ ক্ষেত্ৰখন কেনেকুৱা ধৰণে চলি আছে, শিক্ষাৰ খণ্ড অৰ্থাৎ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কিদৰে শিক্ষা বিভাগটো চলাই আছে। ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে তেখেতৰ কোনো ধৰণৰ গুৰুত্ব নাই, তেখেতসকলৰ শিক্ষকৰ প্ৰতি দায়িত্ব নাই, শিক্ষকসকলৰ প্ৰতি যে দায়িত্ব নাই, শিক্ষা বিভাগটোৰ প্ৰতি যে তেখেতৰ একো দায়িত্ব নাই, সেই কথা স্পষ্ট হৈ পৰিছে। আৰু আমি শিক্ষা বিভাগক আমি দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ কাৰ্য যাতে পৰৱৰ্তী সময়ত সংঘটিত নহয় তাৰ প্ৰতি নজৰ দিয়ক, অন্যথা আমি ছাত্ৰ সন্থাই কিন্তু ক্ষান্ত হৈ নৰম। বিদ্যালয় আৰু এই স্কুলখনৰে মই সভাপতি আৰু ইয়াৰে 4জন শিক্ষক আছিল। তাৰে এজন ঢুকাইছিল হৰজ্যোতি দাস নামৰ, কিন্তু তেওঁৰ মৃত্যু হোৱাৰ পিছতো আজি এপছত তেওঁৰ নাম পোৱা গৈছে। কিমান দিন আগতে মৃত্যু হৈছিল? 11 তাৰিখে হৈছিলে। আজি এপছত তেওঁৰ নামটো আৰু সন্নিৱিষ্ট হৈছে। কিহৰ কাৰণে হৈছে জানো এইবোৰ, এনেকুৱা যাতে ভুল নকৰে আৰু। বংশৰ অভয়াপুৰী পামৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক হৰজ্যোতি দাস তেখেতৰ যোৱা 11 তাৰিখেই এটি পথ দুৰ্ঘটনাত তেখেতে মৃত্যুবৰণ কৰে আৰু তেখেতৰ মৃত্যুবৰণ কৰাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো তেখেতৰ আমি গম পোৱা মতে তেখেতৰ যে আমাৰ যি শিক্ষা সেতু এপ সেই শিক্ষা সেতু এপত তেখেতৰ আজি পৰ্যন্ত তেখেতৰ এটেণ্ডেঞ্চ দেখুৱাই আছে। এই কাৰ্যটোৱে এটা কথা স্পষ্ট কৰিছে যে শিক্ষাৰ ক্ষেত্ৰখন কেনেকুৱা ধৰণে চলি আছে, শিক্ষাৰ খণ্ড অৰ্থাৎ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কিদৰে শিক্ষা বিভাগটো চলাই আছে। ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে তেখেতৰ কোনো ধৰণৰ গুৰুত্ব নাই, তেখেতসকলৰ শিক্ষকৰ প্ৰতি দায়িত্ব নাই, শিক্ষকসকলৰ প্ৰতি যে দায়িত্ব নাই, শিক্ষা বিভাগটোৰ প্ৰতি যে তেখেতৰ একো দায়িত্ব নাই, সেই কথা স্পষ্ট হৈ পৰিছে। আৰু আমি শিক্ষা বিভাগক আমি দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ কাৰ্য যাতে পৰৱৰ্তী সময়ত সংঘটিত নহয় তাৰ প্ৰতি নজৰ দিয়ক, অন্যথা আমি ছাত্ৰ সন্থাই কিন্তু ক্ষান্ত হৈ নৰম। বিদ্যালয় আৰু এই স্কুলখনৰে মই সভাপতি আৰু ইয়াৰে 4জন শিক্ষক আছিল। তাৰে এজন ঢুকাইছিল হৰজ্যোতি দাস নামৰ, কিন্তু তেওঁৰ মৃত্যু হোৱাৰ পিছতো আজি এপছত তেওঁৰ নাম পোৱা গৈছে। কিমান দিন আগতে মৃত্যু হৈছিল? 11 তাৰিখে হৈছিলে। আজি এপছত তেওঁৰ নামটো আৰু সন্নিৱিষ্ট হৈছে। কিহৰ কাৰণে হৈছে জানো এইবোৰ, এনেকুৱা যাতে ভুল নকৰে আৰু।